অসমত এইবাৰ ভয়ংকৰ খৰাং পৰিছে পথাৰৰ মাটিত চিৰাল ফাট মেলিছে যিখন অসমত দুৰ্যোগ বুলিলে বানপানী প্ৰতি বছৰে জৰ্জৰিত কৰে এই বছৰ কিন্তু পানীৰ বাবে আমাৰ কৃষকসকলে হাহাকাৰ কৰিবলগীয়া হৈছে আমাৰ অসমৰ 70%তকৈ বেছি লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল সামগ্ৰিকভাৱে অসমত যিমান বৰষুণ হয় তাতকৈ 45% কম বৰষুণ এইবাৰ আমি দেখিবলৈ পাইছো মাজুলী ডিব্ৰুগড় যোৰহাট নগাঁও তামুলপুৰ নলবাৰী কামৰূপ ধুবুৰীকে ইত্যাদি কৰি 15খনতকৈ অধিক জিলাত যিমান বৰষুণ সাধাৰণতে পৰে তাৰ তুলনাত আধাও বৰষুণ এইবাৰ হোৱা নাই চিৰাল ফাটমেলা পথাৰৰ লগতে দুখীয়া কৃষকৰ অন্তকণ্ঠ শুকাই গৈছে লাখ লাখ কৃষকৰ জীৱিকাৰ প্ৰতি এতিয়া ভাবুকি আহিছে পূৰ্বৰ বানপানীৰ বাবে যি ক্ষতি হৈছিল সেই ঋণৰ পৰা পৰিত্ৰাণ পোৱাই নাই এইবাৰ আকৌ খৰাঙে দেখা দিলে এনে দুৰ্যোগৰ সময়ত জলসিঞ্চনৰ ব্যৱস্থা সঠিকভাৱে কাৰ্যকৰী হোৱা হলে অসমৰ মানুহে কিছু সকাহ পালে হয় কিন্তু সেই ক্ষেত্ৰত আমাৰ আন্তঃগাঁথনি বহুত বেছি দুৰ্বল ইমানবোৰ নদ নদীৰে সমৃদ্ধ হোৱাৰ পাছতো আজি খেতিয়কে দুৰ্ভোগ ভুগিবলগীয়া হৈছে আমাৰ কৃষকসকল আজিৰ দিনতো বতৰৰ ওপৰত নিৰ্ভৰশীল বৰষুণৰ ওপৰত নিৰ্ভৰশীল য'ত পাঞ্জাৱ হাৰিয়ানাৰ নিচিনা ৰাজ্যত 80%তকৈ বেছি কৃষকে জলসিঞ্চনৰ ব্যৱস্থা লাভ কৰে আমাৰ অসমত কেৱল 14% লোকেহে এই সুবিধা লাভ কৰে গোলকীয় উষ্ণতা বঢ়াৰ লগে লগে আজি জলবায়ু পৰিৱৰ্তন এনেধৰণে হ'ব ধৰিছে যে বৰষুণ হ'লে ইমান বেছি হয় যে বানপানী হৈ পৰে আৰু নহলে আজিৰ দৰে খৰাঙত ভুগিবলগীয়া হয় ৰিচাৰ্চৰ দ্বাৰা এই কথা পোহৰলৈ আহিছে যে এই শতিকাৰ মাজভাগৰলৈকে সমগ্ৰ অসমতে খৰাঙৰ প্ৰৱণতা 70-75%তকৈ অধিক বৃদ্ধি পাব এই দুৰ্যোগৰ লগত মোকাবিলা কৰিবৰ কাৰণে আমাৰ ভাল পৰিৱেশ প্ৰকৃতিৰ নীতি জলসিঞ্চনৰ নীতি কৃষকৰ বাবে সঠিক ইনস্যুৰেন্স ৰিচাৰ্চ আৰু প্ৰযুক্তিৰ সহায়ত কোনবোৰ শস্য ৰোপণ কৰি কৃষকসকলক টনকিয়াল কৰিব পৰা যায় তাৰ বিশেষ জ্ঞান আৰু এই সমস্যাৰ লগত যুঁজিবৰ বাবে চৰকাৰৰ তৎপৰতা অতি গুৰুত্বপূৰ্ণ লগতে আমি নাগৰিকসকলেও গছ-গছনি সংৰক্ষণ আৰু ৰোপণ কৰাত হাতে কামে লগাটো অতি প্ৰয়োজনীয় হৈ পৰিছে আশা কৰিছো এই ভিডিঅ'টো আপোনালোকে ভাল পালে ধন্যবাদ